নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি পৰিছে। APDCL ফালৰ পৰা মানে আছাম যিটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড আছে APDCL, তাৰ পৰা আপোনালোকৰ কিছুমান ভেকেঞ্চি সম্পৰ্কে আপোনালোকৰ আপডেট আহিছে। টোটেল 5,376টা ভেকেঞ্চি আহি গ'ল। তাৰ সম্পৰ্কে এটা আপডেট আহি গৈছে অফিচিয়েল ৱেবছাইটত। আপোনালোকে কেনেদৰে এপ্লাই কৰিব, লগতে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি হয়, লগতে কি ভেকেঞ্চি আহিছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে APDCL ৰিক্ৰুটমেণ্ট 2024 আছাম নটিফিকেশ্যন এপ্লাই অনলাইন লাষ্ট ডেট হিয়ে। আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে APDCL ৰিক্ৰুটমেণ্ট 2024 কাৰণে আহিছে ভেকেঞ্চিসমূহ। আপোনালোকে দেখিছে এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি আছে, জুনিয়ৰ মেনেজাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ভৰ্তি 2024 চিলেবাছ, এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি মই আপোনালোকক আলোচনা কৰা হ'ব। লগতে গ্ৰেড 4 ভেকেঞ্চি আছে, গ্ৰেড 3 ভেকেঞ্চি আছে। আপোনালোকে দেখিব পাইছে APDCL ভেকেঞ্চি 2024 গোটেই ধুনীয়াকৈ ডিটেইলছ আহি গৈছে। অৰ্গেনাইজেশ্যন নেম দেখিছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL, আৰু নেম অফ পোষ্ট দেখিব পাইছে এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ মেনেজাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, AAO অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি, ড্ৰাইভাৰ আৰু সহায়কৰ ভেকেঞ্চি আহিছে। টোটেল নাম্বাৰ অফ ভেকেঞ্চি আপোনালোকে দেখিব পাইছে 5,376টা ভেকেঞ্চি টেণ্টেটিভ হয়। এক্সাম ডেট এই মুহূৰ্তত ঘোষণা কৰা নাই, এপ্লাই ডেটো দিয়া নাই, কিন্তু আপোনালোকৰ নটিফিকেশ্যনখন আহি গৈছে। ইয়াত দেখিব পাইছে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 107টা ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ চিভিলৰ কাৰণে 8টা ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰনিক কমিউনিকেশ্যনৰ কাৰণে 8টা আছে, এছিষ্টেণ্ট মেনেজাৰ ইনফৰমেশ্যন টেকনলজিৰ কাৰণে 12টা আছে, এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচোৰ্চৰ কাৰণে 5টা আছে, এছিষ্টেণ্ট মেনেজাৰ ল' কাৰণে 1টা আছে, জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 220টা আছে, এছিষ্টেণ্ট মেনেজাৰ অফিচাৰ AAO কাৰণে 15টা আছে, AAO অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ আৰু সহায়কৰ মিলাই 5,000 আছে। টোটেল আপোনালোকৰ ভেকেঞ্চি আহিব 5,376টা। এই মতে আপোনালোকৰ নটিফিকেশ্যন আহি গৈছে। APDCL আছাম ৰিক্ৰুটমেণ্ট দিছ কেণ্ডিডেট হু ৱেৰ প্ৰিপেয়াৰিং ফৰ লং টাইম অফ APDCL মেনেজাৰ ভেকেঞ্চি 2024 বৰ্ষৰ বাবে এইটো দেখিব পাৰিছে। আপোনালোকৰ অহা 1-2 মাহৰ ভিতৰত আপোনালোকৰ এই ভেকেঞ্চিখিনি আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইখিনি কৈ দিম। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন শ্বুড নট বি লেছ 21 ইয়াৰ টু 40 ইয়াৰ্ছ, 21ৰ পৰা 44 ইয়াৰ্ছলৈকে আছে। আৰু যিখিনি গ্ৰুপ এ ভেকেঞ্চি কাৰণে এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি কাৰণে, আৰু গ্ৰুপ বি যিখিনি জুনিয়ৰ মেনেজাৰ ভেকেঞ্চি হয় সেইখিনি 18ৰ পৰা 44 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু গ্ৰুপ চি ভেকেঞ্চিখিনি 21ৰ পৰা 40 বছৰলৈকে আছে। পোষ্ট অফ দ্য এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে BE বা BTech বিচাৰিছে। তাৰপৰা এছিষ্টেণ্ট মেনেজাৰ চিভিলৰ কাৰণে BE বা BTech বিচাৰিছে, ইলেক্ট্ৰিকেলৰ কাৰণে BE বা BTech বিচাৰিছে। আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বিচাৰিছে, ল' কাৰণে বিচাৰিছে, ইলেক্ট্ৰিকেলৰ কাৰণে বিচাৰিছে। যিটো আপোনালোকৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইয়াৰ কাৰণে আপোনালোকে যিসমূহে বেচেলৰ ডিগ্ৰী কৰিছে, BA পাছ কৰিছে, তেওঁলোকে আবেদন কৰিব পাৰিব। অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ সহায়কৰ কাৰণে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে 8, 10, 12 পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব বুলি কৈছে। লগতে বয়সৰ সময়সীমা 18ৰ পৰা 45 বছৰলৈকে দিছে। পে স্কেল চেলাৰীবিলাক আপোনালোকে দেখিব পাইছে 47,000 পৰা 1,12,000 টকা পৰ্যন্ত দিয়া হ'ব বুলি লিখিছে। ইয়াত আপোনালোকে ধুনীয়াকৈ গম পাইছে। আৰু আপোনালোকৰ এক্সামসমূহ কেনেদৰে হ'ব এইখিনিও লিখা আছে। বৰ্তমান সময়লৈকে লিংকটো এপ্লাই লিংক এক্টিভেট হোৱা নাই। এপ্লাই লিংক এক্টিভেট হোৱাৰ লগে মই আপোনালোকক ভিডিঅ' জনাই জানিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ। আজিলৈ পুনৰ ভিডিঅ' লগ পাম।